1.5 লাখ যুৱক যুৱতী সংখ্যাটো আমি 1.5 লাখ গৈ পোৱা নাই মই 1.5 লাখ এই কাৰণে কৈছো যে 2 এদিনতে এডিআৰ নতুন নিযুক্তি হ'ব 2 এদিনতে টেটৰ ৰিজাল্ট দিব 2 এদিনতে মেডিকেল নিযুক্তি হ'ব গতিকে অহা 2টা মাহত 1.5 লাখ হ'বলৈ বাকি থকা 20-25 হাজাৰো আমি পাৰ কৰি আমি আগুৱাই যাম যে 1,50,000 নিযুক্তি আৰু এটা নিযুক্তি কোনো এজন প্ৰাৰ্থীয়ে কোৰ্টত বা বঞ্চিত প্ৰাৰ্থীয়ে আদালতত আজিলৈকে চ্যালেঞ্জ কৰা নাই যদি কৰবাত কোনোবাই স্বচ্ছ নিযুক্তিৰ ওপৰত প্ৰশ্ন তোলে চৰকাৰৰ ওপৰত প্ৰশ্ন তোলাৰ পিছত সাধাৰণতে ক্ষুভিত যুৱক যুৱতীসকল উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় যোৱা 3টা বছৰত 3.5 বছৰত আমি অসমত স্বচ্ছ নিযুক্তি যে পৰীক্ষাৰ যেতিয়া এটা পৰীক্ষা হয় কোনো ছাত্ৰ ছাত্ৰীয়ে মন্ত্ৰী বিধায়কৰ ওচৰত গৈ এপ্ৰ'চ নকৰে যে আমাক আপোনালোকে সহায় কৰক আজি যি কেইগৰাকী লোকসেৱা আয়োগৰ অধ্যক্ষ বা সদস্য আছে গোটেই কেইগৰাকী কৰবাত নহয় কৰবাত অসম চৰকাৰৰ বিষয়া আছে আমাৰ আটাইৰে লগত ব্যক্তিগত সম্পৰ্কও আছে কিন্তু আপোনালোকে যদি নিজৰ জীৱনত অনুভৱ কৰে যে আপোনালোকৰ এজনেও লোকসেৱা আয়োগৰ পৰীক্ষা দি উঠি অকণমান অনুভৱ কৰা নাই যে মন্ত্ৰী এজনক গৈ লগ কৰোঁ এমএলএ এজনক গৈ লগ কৰোঁ বিষয়া এজনক গৈ লগ কৰোঁ কৰবাত মোৰ নামটো কাটি যাব নেকি আৰু যদি আমি চাব যাওঁ আজি আমাৰ ভাইবা ভৰ্চিত 711 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে 235 গৰাকী চূড়ান্ত হৈছে এই চূড়ান্ত হোৱা প্ৰাৰ্থীসকলৰ মাজতে আমি যদি কৰবাই কোনোবাত এটা বা দুটা নম্বৰৰ যদি আমি বদলাই দিলোহেঁতেন অকল মাত্ৰ ভাইবা ভৰ্চিত ইয়াৰ মাজত 50 জন নাথাকিলেহেঁতেন বেলেগ 50 জন ইয়াত আহি বহি থাকিলেহেঁতেন কিন্তু আজি যি 50 জনে নাই পোৱা 711 ভিতৰত 235 গৰাকীয়ে পাইছে বাকি 500 জনে পোৱা নাই কিন্তু 500 জনৰ এজনে ফেচবুক সামাজিক মাধ্যম কোৰ্টত যোৱা নাই যে কৰবাত আমাক বঞ্চিত কৰা হৈছে they have accepted যে ইয়াতকৈ আমি পোৱা নাই কিন্তু যিসকলে পাইছে স্বচ্ছতাৰ ভিত্তিত পাইছে এই হলটোত এজনো মুখ্যমন্ত্ৰীৰ আত্মীয় নাই এজনো কোনো মন্ত্ৰীৰ আত্মীয় নাই এজনো কোনো বিধায়কৰ আত্মীয় নাই আৰু কোনেও টকা পইচা দিব পৰা সামৰ্থ্যৱান পৰিয়ালৰ পৰা ইয়াত এজনো অহা নাই অন্ততঃ এছিএছৰ ৰিজাল্ট দিয়াৰ পিছত সামাজিক মাধ্যম বা টেলিভিছন দূৰদৰ্শনত যিখিনি আলাপ আলোচনা হৈছে তাৰ পৰা এইখিনি কথা আমি ধাৰণা কৰিব পাৰোঁ ইয়াৰ মাজতে আমাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চৌধুৰী ডাঙৰীয়াই মোক কৈ গৈছে যে এই 235 গৰাকী ষ্টুডেণ্টৰ মাজতে 10-12 গৰাকী এনেকুৱা ষ্টুডেণ্ট আছে যাক যদি আমি ভালকৈ এনকাৰেজ কৰিব পাৰোঁ অহাবাৰ তেওঁলোকে আইএছও ক্ৰেক কৰিব পাৰিব এই অবজাৰভেশ্যনটো মোক কোনে দিছে লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে দিছে যে স্যাৰ মই যিখিনি ল'ৰা ছোৱালীক আপোনাক দিছো তাৰ পৰা 10 গৰাকীক আপুনি যদি এবছৰৰ কাৰণে ষ্টাডি লিভ দিয়ে ভাল কৰি পঢ়াৰ সুবিধা দিয়ে তেওঁলোকে আইএছও ক্ৰেক কৰিব পাৰিব অৰ্থাৎ স্বচ্ছ নিযুক্তিতে সম্পন্ন হোৱা নাই আমাৰ বিষয়াসকলে আজি স্বচ্ছ নিযুক্তিৰ পিছতো আমি আৰু কেনেকৈ উৎকৰ্ষ সাধন কৰিব পাৰোঁ তাৰ বিষয়ে আজি চিন্তা চৰ্চা আৰম্ভ হৈছে যোৱা 3.5 বছৰত আমি যুৱক যুৱতীসকলৰ মাজত স্বচ্ছ নিযুক্তিৰ এটা স্পষ্ট ধাৰণা কোনেও কাকো এপ্ৰ'চ নকৰে মই অলপ আগতে কৈছো যে মই 150 গৰাকী মানুহ 200 গৰাকীলৈকে সপ্তাহত লগ পাওঁ কোনেও মোক কাগজ এখন লৈ নকয় যে মোক পৰীক্ষাটোত পাছ কৰাই দিব লাগে বিকজ that message has gone very loud and very strongly যে আমাৰ নিযুক্তিৰ ক্ষেত্ৰত অসমত এতিয়া টকা পইচা কোনেও নলয় কিন্তু আজি আমি নিযুক্তি
পালো নিযুক্তি পোৱাৰ পিছতে আমাৰ দুটা কাম কৰিব লাগে ট্ৰেজাৰীত গৈ আমি এনপিএছৰ এটা একাউণ্ট বনাব লাগে আৰু ট্ৰেজাৰীত গৈ আমাৰ প্ৰথম দৰমহাৰ বিলটো পাছ কৰিব লাগে সেই সময়তে মোলৈকে হোৱাটছআপ আহা আৰম্ভ হয় যে স্যাৰ আমাক 500 টকা নিদিলে এনপিএছ নম্বৰটো দিব স্বচ্ছ নিযুক্তি পোৱাৰ পিছতে আপোনালোকেও ইয়াত অনুভৱ কৰিব হয়তো এছিএছ কেজনে অনুভৱ নকৰিব এপিএছ কেজনে অনুভৱ নকৰিব বাকি সকলে অনুভৱ কৰিব যে ট্ৰেজাৰীত গৈ প্ৰথম এনপিএছ নম্বৰটো বনোৱাৰ লগে লগে তাৰ পৰা মেছেজ আহা আৰম্ভ কৰে যে স্যাৰ আমাক আপুনিতো নিযুক্তিটো দিলে কিন্তু এনপিএছ নম্বৰটো বনাওতে আমাক 500 টকা খোজা আৰম্ভ হৈছে পিছৰ ধাৰণাটো 3.5 বছৰৰ পিছত আমি যদি স্বচ্ছ নিযুক্তিৰ এটা মডেল আৰম্ভ কৰিব পাৰিছো নেক্সট লেভেলত যে আমাৰ চৰকাৰী কাৰ্যালয় ধনৰ লেনদেন নহয় এই ব্যৱস্থাটো আমি ৰাইজৰ মাজত এতিয়ালৈকে ষ্ট্ৰংলি আমি দিব পৰা নাই এটা পৰ্যায় আমি অতিক্ৰম কৰিছো যোৱা 3.5 বছৰ যে এপইন্টমেন্টত টকা পইচা কোনেও নলয় কিন্তু যদি মই এটা স্বচ্ছ নিযুক্তিৰ জৰিয়তে মই আহিছো নেক্সট মোৰ অবজেক্টিভ কি হ'ব লাগিব মই স্বচ্ছতা আনিব লাগিব if I am a product of a spoiled system then I have every right to earn money মই এসময়ত শিক্ষামন্ত্ৰী থাকোতে কংগ্ৰেছ চৰকাৰৰ দিনত ইন্সপেক্টৰ অফ স্কুল সকলৰ এখন বৈঠক কৰিছিল মই এজন ইন্সপেক্টৰ অফ স্কুলক সুধিছিল যে আপুনি ইমান কিয় পইচা লয় তেতিয়া তেখেতে মোক কৈছিল যে স্যাৰ 30 লাখ টকা দি চাকৰি লৈছো সুদত ধাৰ আছে টকা কেইটাটো উলিয়াই ধাৰটো মাৰিব লাগিব 2 বছৰ মই ধাৰটো মাৰি লওঁ তাৰ পিছত স্যাৰ আপুনি যেনেকৈ কয় তেনেকৈ কৰিম and that was the reality পৰৱৰ্তী সময়ত প্ৰথমতে মই বিশ্বাস কৰা নাছিলো পৰৱৰ্তী সময়ৰ কথা বতৰা এইবোৰ যে সত্য আছিল তাক প্ৰমাণ কৰিছে এতিয়া সমস্যাটো হ'ল if I am a product of a spoiled system then মোৰ কনসিয়েন্সত এটো নালাগে যেতিয়া মই কৰবাত গৈ দুৰ্নীতি কৰো কাৰণ মোক সেইটো সিস্টেমৰ পৰাই জন্ম হৈছো কিন্তু আজি আমাৰ ৰাজ্যখনত 1.5 লাখ চৰকাৰী কৰ্মচাৰী they are product of a transparent system আৰু পুৰণা বিষয়াসকলৰ মাজতো বহুতো বিষয় আছে যোনে আজিও দুৰ্নীতিৰ পৰা আঁতৰত থাকে নাও আমি কি কৰিব লাগিব যিসকলৰ জন্ম স্বচ্ছতাৰ মাজত আছে আৰু যিসকলে স্বচ্ছতাক জীৱনৰ ব্ৰড হিচাপে সমাহিত কৰি লৈছে এই দুইটা বিষয়া কৰ্মচাৰী যদি একলগ হয় যে আমি চৰকাৰী কাৰ্যালয়ত আমি অন্তত সাধাৰণ জনতাক আমি কষ্ট খাব নিদিও দুটাই জানো জন্মিছো যেতিয়া মৰি পলাম বাকি দ্যাট জাৰ্নি অফ লাইফ ইজ ভেৰি ফাষ্ট এই সময়খিনিত জন্ম আৰু মৃত্যুৰ মাজৰ এই সময়খিনিত যিমানে কাৰোবাৰ জীৱন আমি আলোকিত কৰিব পাৰো সেই আটাইতকৈ গৌৰৱৰ কথা আজি মোৰ কাৰণে আটাইতকৈ গৌৰৱৰ কথা যে আপোনালোকৰ জীৱনত আপোনালোক এই পৰ্যায়ত আহি পোৱাৰ কাৰণে কৰবাত নহয় কৰবাত আমি কন্ট্ৰিবিউট কৰিব পাৰিছো যে আমি বেয়া কাম নকৰো টকা পইচা নলওঁ এপইন্টমেন্টত সেই কাৰণে আজি আপোনালোক আমাৰ সন্মুখত নহলে হয়তো বেলেগ কোনোবা আহি বহি থাকিব পাৰে এইখিনিয়ে মোৰ জীৱনৰ প্ৰাপ্তি এইটো যদি মোৰ জীৱনৰ প্ৰাপ্তি আপুনিও আপোনাৰ জীৱনৰ প্ৰাপ্তি কি হ'ব তাক বিচাৰি লওক আৰু সেই প্ৰাপ্তিৰ সন্ধানত নিজক আগুৱাই লৈ যাওক ভগৱানে সদায় আশীৰ্বাদ কৰিব নেদেখাজনৰ আশীৰ্বাদে আমাক সদায় আগুৱাই যাবলৈ প্ৰেৰণা যোগাব শেষত দুআষাৰ সদায় মই নিযুক্তি অনুষ্ঠানত 1.5 লাখ ল'ৰা ছোৱালী নিযুক্তি বহুত কেইখন নিযুক্তিৰ সভা কৰিলো এটা শব্দ বা এটা বাক্য মই সদায় কওঁ যে আজি আমি য'ত থিয় হৈ আছো পিতৃ মাতৃৰ আশীৰ্বাদ অবিহনে মই ইয়াত থিয় হৈ থাকিব নোৱাৰিম they have made enough sacrifice for us তেওঁলোকৰ অবিহনে আমি এই স্থানত
কোনেও থাকিব নোৱাৰিলেহেঁতেন কৰবাত নহয় কৰবাত আমাৰ জীৱন কোনোবা জাগাত স্তব্ধ হৈ গ'লহেঁতেন আমাৰ জীৱনক এই পৰ্যায়লৈ আনা আটাইতকৈ যদি কোনোবাই মই কৈছো স্বচ্ছ নিযুক্তি দিছো মোৰ কন্ট্ৰিবিউশন আছে মেবি 1% বাট 90